অসম মেডিকেল কলেজৰ চৌহদত সাফাই কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ। ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সাফাই কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলে তেওঁলোকৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবীও জনায় প্ৰতিবাদকাৰীসকলে। আমি 1.5 মাহ কাম কৰি পিনি আৰু দৰমহাৰ কথা ক'লে বিল পাছ হোৱা নাই বুলি তেওঁলোকে কয়। আৰু এতিয়া ইয়াত আহিলে মানে এওঁলোক নতুনকৈ পোৱাকেইজনে কয় আমি অকণমান হেল্প কৰি দিম, লাগি দিম, এনেকৈ কয়। তথাপি আমিতো ভাড়াঘৰত থকা মানুহ ন, গতিকে আমি চলিম কেনেকৈ? ভাড়া নিদিলেতো আমি চলিব নোৱাৰিম ন, খাবৰ কাৰণেও লাগে, ল'ৰা ছোৱালীৰ কথা থাকে চবৰে। আৰু চাইন কৰিব আহিলে 2 মিনিট দেৰি গ'লেও আমাক চাইন কৰিব নিদিয়ে। সেইকাৰণে মানে গোটেই মানুহখিনি একগোট হৈ পিনি আজি এনেকৈ ক'বলগীয়া বাধ্য হৈছে। হয়, আজি প্ৰথম আমি কালি পৰহি এনেকৈ গোট খালে মানে আমাক আহি সোধে আৰু কি কাৰণে গোট খাইছে, আমি মিলাই দিম এনেকৈ কয়। কিন্তু আজিলৈকে আমাক মিলাই দিম বুলি কৈ থাকিলেতো নহ'ব ন। তথাপি আজি কেইবাদিনো হৈ গ'ল। 15 তাৰিখলৈ আমি আগৰ কোম্পানীত কৰিলোঁ। 15 তাৰিখৰ পিছত হ'ব কৈ থাকে, কিন্তু বিলত ছাৰে চাইন নাই কৰা বুলি কয় তেওঁলোকে। কিন্তু এওঁলোকে কয় চাইন কৰিছে বুলি কয়, কিন্তু দৰমহাটো কিয় আমি পোৱা নাই? আমিতো নাপালে কেনেকৈ খাম, কেনেকৈ আহিম ডিউটি কওকচোন আপুনি? এইবাৰ প্ৰথমবাৰ এনেকৈ হৈছে। হয়, ক'বলৈ যাব তো কৈ দিয়ে তহঁতি কবিতা ওলাই দিম। আমাৰ 22 বছৰ হৈ গ'ল কাম কৰা। 22 বছৰ পৰা এতিয়ালৈকে 3 বছৰ কৰিলে মানুহ পাৰ্মিট হৈ যায়। এহেঁতি 22 বছৰ খটি আছোঁ এইটোৱে দৰমহাত। বাকী এহেঁতৰ মানে দৰমহা বঢ়াবলৈ হিচা নাই, এহেঁতৰ লিপ পইচা দিবলৈ হিচা নাই, বেমাৰ হ'লে নিদিয়ে। আৰু কণ্টেক্টটো আমাক নালাগে, এই চব কণ্টেক্ট বদমাছ কণ্টেক্ট হয়। এদিন আহিলে কৈ দিব বেমাৰ আছোঁ, কিন্তু নাই সুধা নাই, খালি ওলাই যায়। কিমান মানুহ ওলাই দিছে? 400 মানুহ পৰা 200 টকা 200 মানুহ পৰা কৰাই আছে। আমাৰ মানে আমি জাবুৰ গাড়ীত কাম কৰোঁ, তো পুৰা ইনফেকশ্যনত কাম কৰোঁ। গোটা ৱৰ্ল্ড গোটা একো চেফটি নাই। আমাৰ ইমান দিন কাম বেমাৰ চেমাৰ হ'লে তেনেকৈ আমাৰ একো তেনেকৈ ফেচিলিটি নিদিয়ে। আমি নিজৰ পকেটৰ পৰা ট্ৰিটমেণ্ট কৰিব লাগে। সেইকাৰণে আমিতো নিউজ ডেস্ক, ৰিপাব্লিক অসম।